তেওঁলোকৰ চক তেওঁলোকে গীৰ গাইৰ পিছত লাগিছে কিন্তু কুৰবানী দিয়া গৰুবিলাকৰ পিছত কিয় নালাগে এই যে বকৰীদ বুলি হাজাৰ হাজাৰ গৰু যে অসমত কুৰবানী হৈ গ'ল গীৰ গাই কেইটাতো জীয়াই আছে কুৰবানী দিয়া গৰু কেইটাতো মৰি গ'ল তো কংগ্ৰেছ দলে যদি গৰুক ইমানে ভাল পায় তেতিয়াহ'লে মোৰ লগত তেওঁলোকে একে সুৰে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰবানী হ'ব সাহস আছে নে নাই তেওঁলোকৰ আমিতো বিজেপি কৰা মানুহবিলাকে গৰুক ভাল পাওঁ কাৰণে মৰা গৰু এটাও পইচা দি কিনি আনি তাক খুৱাই খুৱাই জীয়াই ৰাখিছো কিন্তু কংগ্ৰেছৰ আধা মানুহেতো গৰুক কুৰবানী দিয়ে কংগ্ৰেছৰ পোৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায় তো গৰু ভক্ষণ কৰা মানুহে গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি গোটে গৰু খায় ৰকিবুল হুছেইনে গৰু খায় নে নাখায় ৰেকিবুদ্দিন আহমেদে গৰু খায় নে নাখায় জাকিৰ হুছেইন চিকদাৰে গৰু খায় নে নাখায় তেওঁলোকৰ MLA নুৰুল হুদাই গৰু খায় নে নাখায় তেওঁলোকৰ বিধায়ক ৰচিদ মণ্ডলে গৰু খায় নে নাখায় AK ৰচিদে গৰু খায় নে নাখায় তো গৰু খোৱা মানুহে যোনে এনেকে কাটি গৰুক মাৰে এনেকে মাৰে যাক হালাল কৰা বুলি কয় হয়নে সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে গতিকে একমুখত কংগ্ৰেছৰ সদস্যসকলে কৈ দিয়ক যে আজিৰ পৰা আমি গৰু নাখাওঁ আৰু গৰু নামাৰো আৰু মোক তেওঁলোকে কওক যে অসমত গৰুৰ প্ৰতিপালন হ'ব লাগে এতিয়া এখন আইন কৰক যে অহাবাৰ ঈদত যাতে কোনো গৰু নাখায় সাহস আছে নে নাই তেওঁলোকৰ 1400 গৰু অকল ধুবুৰী টাউনত মাৰিছে য'ত ৰকিবুল হুছেইন MP আৰু গৰু মাৰাই নহয় গৰুৰ মাংস নামঘৰত থৈছে আজি গোটেই মানুহক এভিকশ্যন কৰি আছো লখিমপুৰ গতিকে যি মানুহে গৰুক এনেকে মাৰে সেই মানুহে এটা প্ৰশ্ন সুধি আছে যে আপুনি বেয়া মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত কিয় জীয়ালে আৰে এইটো বিজেপি ধৰ্ম মৰি যাব খোজা গৰু ঘৰত আনি পুহি ডাঙৰ কৰা এইটোতো বিজেপি এইটো কাম কৰেই এইটোতো মই গৌৰৱেৰে কওঁ যিকেইজনে এইটো কাম কৰিলে তেওঁলোকক মই ধন্যবাদ দিছো যে মৃত্যু হোৱা গৰুকেইটা ঘৰত আনি দানা খুৱাই পেলাই আপোনালোকে প্ৰতিপালন কৰিলে কিন্তু এই গৰুকেইটাই যদি কংগ্ৰেছে পালে তেনিয়তিটো কাটি গৰুকেইটা খাই দিলেহেঁতেন হয়নে নহয় গতিকে এনেকে গৰু খোৱা মানুহে এইবিলাক আন্দোলন কৰে নেকি লাজ নালাগে নেকি কওকচোন এটাতো লাজ থাকিব লাগে